স্বাগতম আমি কেনেকৈ এই send mail from not set in php.ini error to ঠিক কৰিম আমি ইমেইলটো কাৰ পৰা আহিছে নিৰ্ধাৰিত কৰা নাই আমি ইমেইলটো পঠাবলৈ এটো কৰিব লাগিব আমি ইয়াত from parameterৰ দৰে কিবা এটা ব্যৱহাৰ নকৰো আমি নিৰ্দিষ্ট হেডাৰ্ছলৈ পঠাব লাগিব গতিকে ইয়াত আমি এটা হেডাৰ্ছ ভেৰিয়েবল বনাম যি me@me.com ৰ দৰে কিবা এটাৰ সমান নহয় আমি যি কৰিব লাগিব সেয়া হৈছে প্ৰমিত মেইল হেডাৰটোৰ সৈতে কাম কৰিব লাগিব আৰু সি হৈছে from আৰু এটা কোলন সেমিকোলন নহয় আৰু তাৰ পাছত আমি কওঁ উদাহৰণস্বৰূপে PHP Academy বা আপুনি admin@phpacademy ৰ দৰে কিবা এটা ক'ব পাৰে আৰু .com যোগ কৰিব পাৰে যদি আপুনি বিচাৰে মোৰ প্ৰকৃততে সেই ডমেইন নেমটো নাই কিন্তু আমি ইয়াক তেনেদৰে ৰাখিম গতিকে from admin@phpacademy.com আৰু এতিয়া আমাৰ মেইলৰ ভিতৰত আমি আন এটা parameter যোগ কৰিব লাগিব যি হৈছে headers আৰু এতিয়া আমি ইয়ালৈ আহোঁ আৰু আপুনি লিখিব পাৰে alex আৰু ইয়াত this is a test send me thisত টিপক আৰু আমি আন এটা error পাওঁ এতিয়া মই মোৰ কম্পিউটাৰত প্ৰকৃততে এটা মেইল সাৰ্ভাৰ চলোৱা নাই যদি আপুনি আপোনাৰ কম্পিউটাৰত এটা মেইল সাৰ্ভাৰ চলাব নিবিচাৰে গুগল মেইল ফ্ৰী মেইল সাৰ্ভাৰৰ বাবে আৰু ই আপোনাৰ কম্পিউটাৰত এটা মেইল সাৰ্ভাৰ ইনষ্টল কৰিব আমি বৰ্তমান লোকেল হোষ্ট এটাত চলাই কৰি থকাৰ দৰে গতিকে আপোনাৰ লোকেল হোষ্টৰ ভিতৰত চলি থকা SMTP মেইল সাৰ্ভাৰ এটা থাকিব এতিয়া যিহেতু মোৰ এটা মেইল সাৰ্ভাৰ নাই মই মোৰ বিশ্ববিদ্যালয়ৰ ইমেইল সিস্টেমটো ব্যৱহাৰ কৰিম যি হৈছে DNS বা মোৰ বিশ্ববিদ্যালয়ৰ ইমেইলৰ ডমেইন নেম সাৰ্ভাৰ সেই পদ্ধতিটোৰেই মোৰ ইমেইলটো মোৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা পঠোৱা হয় যদি আপুনি এটা নিৰ্দিষ্ট DNS সাৰ্ভাৰ জানে যদি আপোনাৰ ইতিমধ্যে এটা ডমেইন নেম আছে যদি আপোনাৰ এটা ওয়েবসাইট আছে আপুনি ইয়াক জানিব বা আপুনি ইয়াক বিচাৰি পাবলৈ সক্ষম হ'ব কমপক্ষেও আপুনি তাৰ দ্বাৰা এটা ইমেইল পঠাবলৈ সক্ষম হ'ব মই জানো যে মোৰ বিশ্ববিদ্যালয়ৰ ইমেইলৰ DNS সাৰ্ভাৰটো হৈছে mailhost.safe.ac.uk কাৰণ মই Sheffield বিশ্ববিদ্যালয়ত গতিকে মই ইয়াক মোৰ php.ini ত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু ইয়াক কৰাৰ উত্তম পদ্ধতিটো হৈছে ইয়ালৈ অহা আৰু আমাৰ ভেৰিয়েবলছ সেটআপ কৰাটো ঠিক আছে আমাক টু লাগিব SMTP ক php.ini ত সজাওক আৰু মোৰ php.ini ফাইলটো খোলাৰ পৰিৱৰ্তে মই ini set ফাংচনটো ব্যৱহাৰ কৰিম আৰু ভেৰিয়েবলৰ নামটো হৈছে SMTP গতিকে আমি আমাৰ php.ini ফাইলৰ ভিতৰত এই শাৰীটো এডিট কৰিছো আৰু মই তাত মেইল হোষ্টটো মান হিচাপে লিখো ইয়াত আমি কওঁ echo get ini যি এটা নিৰ্দিষ্ট মান পায় পাছত মই কম SMTP আৰু সি তাত স্ক্ৰিপ্টটো শেষ কৰিব পাৰে গতিকে আমি চাব পাৰো ই কেনেদৰে কাম কৰে গতিকে যদি মই কওঁ alex আৰু তাৰ পাছত test আৰু send me thisত টিপো ক্ষমা কৰিব মই ইয়াক সম্পূৰ্ণ ভুলকৈ লিখিলো ডাঙৰ ভুল হেতু হৈছে ini get আৰু আহক তাক ৰিফ্ৰেছ কৰো ঠিক আছে আমি মূলত SMTP ক আমাৰ ini ফাইলৰ ভিতৰত mailhost.safe.ac.uk লৈ সজাইছো আৰু তাৰ পাছত আমি ইয়াৰ মানটো একো কৰিম গতিকে ই মোক ক'ব যে তাক mailhost.safe.ac.uk লৈ সজোৱা হ'ল এই মেইল হোষ্ট সাৰ্ভাৰ বা DNS সাৰ্ভাৰে কাম কৰে বুলি ভাবিলে তেন্তে কোডটোৰ বাকিখিনিয়ে কাম কৰিব আমাৰ মেইল পঠোৱাৰ পাছত মই পৃষ্ঠাটো শেষ কৰিম নহয় মই নকৰো মই পৃষ্ঠাটো শেষ কৰিম আহক ঘূৰি যাওঁ আৰু কওঁ alex আৰু this is a test সকলো ঠিকে আছেনে পৰীক্ষা কৰো আমি মোৰ টু পালো মোৰ সাবজেক্ট মোৰ হেডাৰ্ছ কৈ from admin@phpacademy.com আৰু আমাৰ বডি ইয়াত আৰু আমি আমাৰ মেইল ফাংচন কাৰ্যকৰী কৰিছো গতিকে যেতিয়া মই send me thisত টিপো একো নহয় আমি কোনো এৰৰ্ছ পোৱা নাই গতিকে আমি ভাবিব পাৰো যে সকলোৱে কাম কৰিছে
যদি মই মোৰ হটমেইল বা মোৰ ইমেইললৈ আহোঁ আৰু মোৰ ইনবক্সত টিপোঁ আপুনি চাব পাৰে যে আমি এতিয়া admin@phpacademy.com ৰ পৰা এটা মেইল পালো যদি আমি ইয়াত টিপোঁ আমাৰ সাবজেক্ট লাইন হিচাপে ইমেইল ফ্ৰম phpacademy আছে যি আমি ইয়াত সজাইছিলো আৰু আমাৰ ইমেইল এড্ৰেছটো আছে যি মই সূচিত কৰিছিলো আপুনি ইয়াক ফ্ৰম alex বা ফ্ৰম phpacademy হিচাপে থব পাৰে আৰু তাৰ পাছত আমাৰ this is an email from alex আছে যি হৈছে আমি ইয়াত ফৰ্মখনৰ ভিতৰত দিয়া নামটো আৰু তাৰ পাছত আমাৰ দুটা লাইন ব্ৰেকছ আছে যি বৰ্তমান হৈছে 1 আৰু 2 আৰু this is a test যি হৈছে মই তাত থোৱা টেক্সটটো গতিকে কি হৈছে এটা মেইল ফাংচন মোৰ বিশ্ববিদ্যালয়ৰ DNS মেইল সাৰ্ভাৰটো ব্যৱহাৰ কৰি আপোনাৰ INSP ৰ এটা DNS মেইল সাৰ্ভাৰ থাকিব ইয়াক হয়তো প্ৰমাণীকৰণৰ প্ৰয়োজন হয় যাৰ ওপৰত মই সোনকালে টিউটৰিয়েলটো সম্পূৰ্ণ কৰিম গতিকে যদি ই আপোনাৰ বাবে কাম নকৰে সেই টিউটৰিয়েলটো চাওক বা মোক ইমেইল এটা দিব বা মোক মোৰ ইউটিউবৰ দ্বাৰা যোগাযোগ কৰিব ঠিক আছে গতিকে মই আশা কৰোঁ যে সেইটো বহুতো লোকলৈ উপযোগী হ'ল অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰক যদি আপুনি ইতিমধ্যে কৰা নাই ঠিক আছে দৰ্শনৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো বিদায়